নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। আজি জীৱন মাধুৰীত আমি আলোচনা কৰিম যে শ্ৰীকৃষ্ণই দুখক এজন ব্যক্তিৰ সৰ্বোত্তম বন্ধু বুলি কিয় কৈছে আৰু তাৰ লগতে জানিম আমি গীতাৰ কেইটামান অমূল্য বাণী। গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজন শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। গীতাত শ্ৰীকৃষ্ণই শোকক শ্ৰেষ্ঠ বন্ধু বুলি বৰ্ণনা কৰিছে, কিন্তু তাৰ আঁৰত এক ৰহস্য আছে। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা আছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিৰ সমাজতো সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে বহু ক্ষেত্ৰত অগ্ৰগতি লাভ কৰে। গীতা হৈছে একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে শিকায়। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠো শিকায়। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱন আৰু জীৱনৰ পাছৰ জীৱন দুয়োটাৰ বাবে উপযোগী বুলি আজিও গণ্য কৰা হয়। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু তাক অনুসৰণ কৰা ব্যক্তিজন শ্ৰেষ্ঠ। গীতাত শ্ৰীকৃষ্ণইনো শোকক কিয় শ্ৰেষ্ঠ বন্ধু বুলি বৰ্ণনা কৰিছে? গীতাত শ্ৰীকৃষ্ণই কৈছে যে দুখ এজন ব্যক্তিৰ সৰ্বোত্তম বন্ধু, কাৰণ এই দুখে আপোনাক ঈশ্বৰ সন্ধান কৰিবলৈ বাধ্য কৰে। অৰ্থাৎ আপুনি যেতিয়াই দুখত পৰে তেতিয়াই আপুনি ঈশ্বৰক চিন্তা কৰে আৰু ই আপোনাৰ বাবে অতিকৈ শুভ। দ্বিতীয়তে গীতাত কৈছে যে প্ৰতিজন মানুহৰ জীৱনত নেতিবাচক চিন্তা অহাটো নিশ্চিত বা আহিবই, কিন্তু সেই চিন্তাবোৰক তেওঁ কিমান গুৰুত্ব দিয়ে সেয়া মানুহজনৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি আপোনাৰ জীৱনলৈ নেতিবাচক চিন্তা আহে তেন্তে সেইসমূহৰ পৰা আপুনিয়ে আঁতৰি থাকক। তৃতীয়তে গীতাৰ মতে আটাইতকৈ বুদ্ধিমান আৰু সুস্থিৰ মনৰ ব্যক্তিজন হ'ল যিজনে সফলতাৰ বাবে গৌৰৱ নকৰে আৰু বিফলতাত দুখী নহয়। চতুৰ্থতে শ্ৰীকৃষ্ণই কৈছে যে কেৱল কাপুৰুষ আৰু দুৰ্বলসকলেহে কথাবোৰ ভাগ্যৰ ওপৰত এৰি দিয়ে, কিন্তু যিসকল লোক শক্তিশালী আৰু অধিক আত্মবিশ্বাসী তেওঁলোকে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভয় নকৰে। শেষত শ্ৰীকৃষ্ণই কৈছে যে কাৰোবাৰ লগত খোজ কাঢ়িলে বা খোজ দিলে কোনো সুখ পোৱা নাযায়, কোনো লক্ষ্যও পোৱা নাযায়। সেইবাবে মানুহে সদায় নিজৰ কৰ্মত বিশ্বাস কৰি অকলেই খোজ দিব লাগে আৰু আগলৈ গতি কৰিব লাগে। নিশ্চয়কৈ আপোনাৰ জীৱনৰ বাবে বহু প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ চিন্তা গীতাত আছে। গতিকে পৰাপক্ষত গীতা অধ্যয়ন কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলক। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰেই প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা অনন্য অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিক ভাৱেৰে জীপাল কৰি তোলক।